সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই গীতাশ্ৰী তামুলী বাইদেউৰ নিযুক্তিৰ ত্ৰুটিপূৰ্ণ আহুৱাপূৰ্ণ বুলি যে অভিযোগ উত্থাপন কৰিব বিচাৰিছে মই এটা কথা ক'ব বিচাৰিছো বিবৰুৱা কলেজৰ সেই সময়ত নিযুক্তি বা ইন্টাৰভিউ বোৰ্ডখনত 4জনকৈ ব্যক্তি আছিল শ্ৰদ্ধাৰ তাবুৰাম তাইত ডাঙৰীয়া শ্ৰদ্ধাৰ বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়া ডক্টৰ লীলাৱতী বৰা হৈকিয়া ডক্টৰ গুলুকেশ্বৰ গোস্বামী ডাঙৰীয়া সেই সময়ত ইন্টাৰভিউ বোৰ্ডখনত আছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক তৈলমৰ্দন কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গুডবুকছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ গৈ সৰুপথাৰৰ বিধায়কজনে আসলতে শ্ৰদ্ধাৰ প্ৰয়াত তাবুৰাম তাইত ডাঙৰীয়া আৰু শ্ৰদ্ধাৰ প্ৰয়াত বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়াৰ নিচিনা ব্যক্তিসকলক কি কৰিব বিচাৰিছে ৰাইজৰ কাঠগড়ালে খাৰা কৰিব বিচাৰিছে থিয় কৰাব বিচাৰিছে যে এই মানে নিযুক্তি প্ৰক্ৰিয়াটো ত্ৰুটিপূৰ্ণ আছিল এনেকুৱা ধৰণৰ কথা কৈ আসলতে ৰাইজৰ কাঠগড়াত খাৰা কৰিব বিচাৰিছে থিয় কৰাব বিচাৰিছে এটাই কথা যে তেখেতে ৰাজনৈতিকভাৱে আসলতে নিজকে প্ৰতিপন্ন কৰিবলৈ গৈ এই নিকা ভাৱমূৰ্তি সম্পন্ন যিসকল ব্যক্তি অসমীয়া জাতিটোৰ কাৰণে ভাষাৰ কাৰণে ইমানখিনি কৰি থৈ গ'ল বিশ্বেশ্বৰ হাজৰিকা শ্ৰদ্ধাৰ বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়া এজন ভাষাবিদ আছিল অসমত থকা 4-5জন শিলালিপি পঢ়িব পৰা মানুহৰ ভিতৰত বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়া অন্যতম আছিল তেনেকুৱা এজন ব্যক্তি য'ত বৰপথাৰত জন্ম লাভ কৰা সেই ব্যক্তিগৰাকী সৰুপথাৰৰ বিধায়কগৰাকীয়ে এনেকে ধৰণে আসলতে ৰাইজৰ কাঠগড়াত খাৰা কৰিব বিচৰাটো থিয় কৰিব বিচৰাটো কিমান গ্ৰহণযোগ্য সেই কথাটো কিন্তু উপলব্ধি কৰাৰ প্ৰয়োজন আছে অসম আন্দোলনৰ অন্যতম এগৰাকী উপদেষ্টা আছিল শ্ৰদ্ধাৰ বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়া তেওঁ বহুত সংগ্ৰামৰ মাজেৰে আহি আসলতে অসমীয়া ভাষাটোক বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছিল তেনে এগৰাকী মহান ব্যক্তিক ৰাইজৰ কাঠগড়াত খাৰা কৰিব বিচাৰিছে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে নিজৰ ৰাজনৈতিক মানে বৈতৰণি পাৰ হ'বৰ বাবে নিজে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গুডবুকছত নিজৰ নাম সন্নিবিষ্ট কৰিবৰ বাবে বিশ্বজিৎ ফুকন ডাঙৰীয়াই এনে পন্থা অৱলম্বন কৰিছে আমি কিন্তু এই কথাবিলাক এই বিষয়বিলাকক লৈ আসলতে আমি এটা কথা আহ্বান ৰাখিব বিচাৰিছো বিশ্বজিৎ ফুকন ডাঙৰীয়া যে বিগত দিনতো সৰুপথাৰ সমষ্টিত কোনোবা এমএলএ আছিল বৰ্তমান আপুনি হৈ আছে ভৱিষ্যতৰ দিনত কোনোবা হ'ব কিন্তু বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়াৰ নিচিনা আৰু কোনো হ'ব নোৱাৰে সেই কথাটো আপুনি উপলব্ধি কৰা ভাল ভাষাটোৰ কাৰণে জাতিটোৰ কাৰণে শিলালিপিক আনি এনে ধৰণেৰে আসলতে অধ্যয়ন কৰি অসমীয়া ভাষা কিমান পুৰণি এই কথাবিলাক তেখেতে ৰাইজৰ মাজলৈ লৈ গৈছিল এই প্ৰয়াত ব্যক্তিজনক এই মৃত ব্যক্তিজনক কি কৰিছে আপুনি আনি আজি ৰাইজৰ কাঠগড়াত খাৰা কৰিছে এইবিলাক কিন্তু মানে আপোনাৰ মানসিকতাৰ পৰিচয় দিছে আপুনি আসলতে এই যে সৰুপথাৰ সমষ্টিৰ এমএলএ হৈ বৰপথাৰৰ জন্মগ্ৰহণ কৰা সেই সুসন্তানজনক মৰ্যাদা দিব নিবিচাৰাটো তেওঁক আসলতে এনে ধৰণেৰে ৰাইজৰ কাঠগড়াত খাৰা কৰিব বিচৰাটো থিয় কৰিব বিচৰাটো কিমান গ্ৰহণযোগ্য সেই কথাটো কিন্তু ৰাইজে উপলব্ধি কৰিছে আৰু ভৱিষ্যতৰ দিনত ৰাজনৈতিক পাকচক্ৰত এই নিকা ভাৱমূৰ্তি সম্পন্ন ব্যক্তিসকলক যাতে কোনো কালে আপোনালোকে মানে কলংকিত কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত নলয় তাৰ কাৰণে আমি আহ্বান ৰাখিছো